এবাৰ চাব আমি কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত দিয়া আছে যে প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তো চোৱা পোনপ্ৰথমে কুৱেশ্যন ইয়াতে দিয়া আছে মই কিমান 1525 ইয়াক আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব তো সকলোকে স্বাগতম জনাইছো এইটো ইউটিউব চেনেললৈ তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰি আছো এনচিইআৰটি মেথমেটিক্স ক্লাছ 10ৰ ৰিভিজনৰ দ্বিতীয় অনুশীলনীৰ কুৱেশ্যন নম্বৰ 5ৰ বিষয়ে তো ইয়াৰ আগতে আমি এক্সাৰসাইজ 1 আৰু এক্সাৰসাইজ 2ৰ কেইটামান প্ৰশ্ন সলভ কৰিছো সো নিশ্চয় ভিডিঅ'টোখিনি চাই ল'বা আৰু ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 5ৰ পৰা আছে তো চোৱা কুৱেশ্যন নম্বৰ 5ৰ ইয়াতে কিমান দিয়া আছে 1525 তো পোনপ্ৰথমে চোৱা ইয়াতে আমি 2 তো ডিভাইড না যায় তুমি ইয়াতে লাষ্টত 5 আছে কাৰণ তুমি 5 এৰে ডিভাইড কৰি দিয়া 5 যাব কিবাৰ 3 বাৰ 5 2 এর মাজত কিবাৰ যায় 2 এর মাজত না যায় তার মানে 0 বাৰ তেতিয়াহলে 25 25 এর মাজত কিবাৰ যাব 5 বাৰ আকৌ চোৱা 5 এতে হৰণ কৰিব পাৰি 5 এতে 6 বাৰ এতে 1 বাৰ ওকে 61 61 টো এটা কি হয় মৌলিক সংখ্যা হয় সো দেয়ারফর আমি এটো কেনেকৈ লিখিব পাৰি 1525 is equals to 5 into 5 into 61 তো চোৱা আমাক কি কৰিব দিছে বৰ্গ বনাব দিছে বৰ্গটো বেসিক্যালি কেনেকৈ থাকে বৰ্গত বেসিক্যালি প্ৰতিটো সংখ্যা দুবাৰ দুবাৰকৈ থাকে তাৰ মানে ইয়াতে 61 এটা আছে সো আমি কি লিখিম দেয়ারফর 1525 ৰ লগত 61 এটা পূৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ পাম দাঁড়ি হৈ গ'ল এতিয়া চাম আমি নাম্বাৰ 2 কি আছে 1008 তো পোনপ্ৰথমে চোৱা ইয়াতে 2 যাব কিবাৰ 5 টাইম 0 0 টাইম ইয়াতে 4 টাইম again 2 ইয়াতে 2 বাৰ বাকি থাকিল 1 10ত 5 বাৰ ইয়াতে 2 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 1 বাৰ 5ত যাব কিবাৰ 2 বাৰ বাকি থাকিব 1 12ত কিবাৰ 6 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 6 বাৰ 3 বাৰ ওকে 63 এতিয়া চোৱা আকৌ যদি চাও আমি ইয়াতে 3 যাব কিবাৰ 2 বাৰ 3 যাব কিবাৰ 1 বাৰ আকৌ ইয়াতে চোৱা 3 যাব কিবাৰ 7 বাৰ তাৰ মানে এটো 2 আছে এটো 2 আছে এতে 3 আছে এতে এটা 7 আছে 7 এটা হে আছে তাৰ মানে কি 7 এৰে পূৰণ কৰিব লাগিব সো আমি ইয়াতে লিখিম দেয়ারফর 100 is equals to কি লিখব পাৰা 2 স্কয়ার into 2 স্কয়ার into 3 স্কয়ার into 7 সো দেয়ারফর সেম লিখি দিবা ইয়াতে 1008 ৰ লগত এটা 7 পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ পাম হৈ গ'ল এতিয়া নাম্বাৰ 3 চোৱা নাম্বাৰ 3 আমাক কি দিয়া আছে নাম্বাৰ 3 ইয়াতে আমাক দিয়া আছে 2028 এতে 2 যাব কিবাৰ 1 বাৰ 0 বাৰ 1 বাৰ 4 বাৰ আকৌ এতে 2 যাব কিবাৰ 5 বাৰ 1ত না যায় 0 বাৰ 14ত যাব 7 বাৰ হৈ গ'ল আকৌ চোৱা এবাৰ 2 না যায় এবাৰ 3 যাব কিবাৰ 1 বাৰ বাকি থাকিল 2 10ৰ তেতিয়ালে 20 20ৰ মাজত কিবাৰ যাব 6 বাৰ বাকি থাকিল আকৌ 2 27 27ত 9 বাৰ এটা আছিল কিমান 13 ৰ তো 13 যা 169 আছিল তোমালোকে 1 ৰ পৰা 20 লৈকে বৰ্গ সংখ্যা কেটা মুখস্থ কৰি লবা ওকে সো এতিয়া আমি লিখিব পাৰিম 2028 is equals to 2 স্কয়ার এটা 2 দুটা আছে এতে 3 এটা আছে কিন্তু 13 দুটা আছে সো দেয়ারফর কি লিখিম যে ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব এটা 3 পূৰণ কৰিব লাগিব তেতিয়া আমি এটা পূৰ্ণবৰ্গ পাম লিখিলো নেক্সট নাম্বাৰ 4 ত কিমান আছে 768 তো চোৱা 768 তো ইয়াতে 2 যাব কিবাৰ 2 যাব হাতৰ মাজত কিবাৰ প্ৰথমে 2 বাৰ 2 বাৰ গলে সরি 3 বাৰ বাকি থাকিল 1 16 ৰ মাজত 8 বাৰ ইয়াতে কিবাৰ 4 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 3 মাজত 1 বাৰ 18 মাজত 9 বাৰ 4 মাজত 2 বাৰ হৈ গ'ল আকৌ ইয়াতে চোৱা 2 যাব কিবাৰ তো 2 যাব 1 ৰ মাজত তো না যায় 19 ৰ মাজত কিবাৰ যাব 19 ৰ মাজত যাব 19 ৰ মাজত 9 বাৰ 9 বাৰ গলে 9 দুগুণ 18 বাকি থাকিল 1 ইয়াতে আগত বহি গলে 12 12 মাজত কিবাৰ 6 বাৰ আকৌ তো 2 যাব 9 ৰ মাজত কিবাৰ 9 ৰ মাজত 4 বাৰ 4 বাৰ গলে 9 দুগুণ 4 দুগুণ 8 তেতিয়াহলে ইয়াতে বাকি থাকিল কিমান তেতিয়া 1 16 16 ৰ মাজত 8 বাৰ আকৌ এতে 2 যাব কিবাৰ 2 বাৰ 4 বাৰ
আকৌ এইটো 2 যাব কেইবাৰ একবাৰ দুইবাৰ আকৌ এইটো 2 যাব কেইবাৰ 6 বাৰ হয় না নাই আকৌ এইটো 2 যাব কেইবাৰ 3 বাৰ তো চোৱাচোন গ্ৰুপ বনাই দিয়াচোন দুটা দুটাকে দুটা 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 বাকি থাকিল কি 3 তো দিয়াৰ পৰা এই সংখ্যাটোৰ লগত কিমান পূৰণ কৰিব লাগিব এটা 3 পূৰণ কৰিব লাগিব তেতিয়া আমি এটা পূৰ্ণ সংখ্যা সরি পূর্ণ বর্গ আমি এটা পাই যাম ঠিক আছে তো এটা হচ্ছে আমার কোশ্চেন নাম্বার 3 সমাধান এতিয়া আমি কোশ্চেন নাম্বার 4 কি দি আছে কোশ্চেন নাম্বার 4 দি আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু সংখ্যা কি হৰণ কৰিলে আমি এটা পূৰ্ণ বৰ্গ পাম সেম প্ৰসেস এতিয়া যেটো সিঙ্গেল থাকিব তাক আমি ডিভাইড কৰি দিম তো চোৱা এতে কিমান আছে 4 6 8 2 যাব কেইবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ 2 যাব কেইবাৰ এবাৰ 3 এবাৰ 14 7বাৰ ওকে 117 এতিয়া আমি যদি চাও এতে 3 যাব কেইবাৰ 3 যাব প্ৰথমে তিনিবাৰ গলে 3 3 9 11 পৰা 9 গলে বাকি থাকিব কিমান 2 27 এর মাঝে কিবার যাব 9 বার এতে 3 যাব কিবার একবার 3 বার তার মানে এতে এক্সট্রা কি আছে 30 সো আমি এটো সিমিলারলি আমি লিখিব লাগিব আমি এতে লিখিম তো therefore 4 6 8 এর লগত 13 হরণ করিলে পূর্ণবর্গ হয়ে গেল নাম্বার 2 ছোৱা নাম্বার 2 কিমান আছে 1584 তো প্রথমে 2 যাব কেইবাৰ 7 বাৰ গলে কিমান 14 2 14 তারপরে বাকি থাকিল কিমান 1 18 মাজত কিবার যাব 9 বাৰ 4 মাজত 2 বাৰ তো 2 যাব কেইবাৰ আকৌ যদি চাও আমি এতে এবার এতে 2 যাব কেইবাৰ 3 বাৰ গলে 6 বাকি থাকিব কিমান 1 19 এর মাজত 9 বাৰ 9 বাৰ গলে 18 বাকি থাকিল 1 আকৌ 6 বাৰ এবার 2 যাব কিবার একবার গলে কিমান 2 2 গুণ 2 3 পৰা 2 গলে বাকি থাকিল 1 এতে 19 এর মাজত 9 বাৰ গলে 18 বাকি থাকিল 16 এর মাজত 8 বাৰ আকৌ এতে 2 যাব কিবার 9 বাৰ গলে 18 বাকি থাকিল 18 আকৌ 9 বাৰ হৈ গল তাৰপিছত ইয়াতে সো এবাৰ 3 যাব কিবার 3 বাৰ আকৌ 3 যাব কিবার 11 বাৰ তার মানে এতে সোয়া এই দুটা আছে 11 এটা আছে তার মানে কি লিখিম therefore 1584 এর লগত আমি কি কৰিব লাগিব এটা 11 আমি ডিভাইড কৰিলে বা হৰণ কৰিলে আমি পূৰ্ণবৰ্গ পাই যাম নেক্সট সোয়া নাম্বার 3 কি দি আছে নাম্বার 3 তো নাম্বার 3 আমাৰ ইয়াতে চাবলৈ গলে ইয়াতে দিয়া আছে আমাক 2645 তো 2645 সো ইয়াতে 5 আছে না লাস্টত তুমি এটা কাম কৰিব পাৰা ইয়াতে ফার্স্টত 5 এৰে ডিভাইড কৰিব পাৰা কোনো অসুবিধা নাই তো যদি আমি ফার্স্টত ইয়াতে আমি 5 এৰে ডিভাইড কৰো 5 যাব 25 এর মাজত 5 বাৰ বাকি থাকিলে 14 এর মাজত 2 বাৰ কারণ 14 এর মাজত 2 বাৰ কেনেকে 5 2 10 4 থাকিলে 45 এর কিমান 9 বাৰ হৈ গল এতিয়া সো এটো 23 ডিভাইড কৰিব পাৰি 23 কেইবাৰ যাব 23 টাইমস ওকে 23 টাইমস তেতিয়াহ'লে আমি কি পাই আছো ইয়াতে 2645 মানে কি পাই আছো আমি ইয়াতে 5 into 23 স্কয়ার সো therefore এটো লগত আমি কি এটা 5 ডিভাইড কৰিব লাগিব এটা আমি 5 ডিভাইড কৰিলে আমাৰ আনসারটো পাই যাম তো কি লিখিবা সো therefore 2645 এর লগত এটা 5 হৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ পাম নেক্সট যদি আমি 4 নম্বৰটো চাও কিমান আছে 1620 তো সোয়া 1620 প্রথমে 2 রে ডিভাইড করলে 8 বার 1 বার 0 বার আকৌ যদি 2 রে ডিভাইড করা 2 যাব 4 বার 1 0 বার 10 5 বার আকৌ 2 যাব কি বার 2 বার সরি 2 তো না যাই বার এবার 3 যাব কি বার 1 বার এতে 10 এর মাজত কি বার 3 বার বাকি থেকে গেলে 15 এর মাজত 5 বার মানে 135 ওকে 135 আহিল এটা নেক্সট যদি চাও আমি এতে কিমান আছে আকৌ 3 ডিভাইড কৰিলে 12 13 এর মাজত কিবার যাব 4 বার গলে কিমান 12 বাকি থেকে গেলে 15 এর মাজত কিমান 5 বার আকৌ যদি আমি এতে 3 যাব কিবার 3 যাব 1 বার আর এতে 15 এর মাজত 5 বার আকৌ এতে যদি সোয়া 3 যাব কিবার 3 যাব 5 বার তার মানে দুটা এটা 5 থাকি গল তার মানে কি লিখিম সো therefore ইয়াৰ লগত এটা 5 ডিভাইড কৰিলে আমি এটা পূৰ্ণবৰ্গ আমি পাই যাম ওকে তো এইখিনি আছে আমাৰ কোশ্চেন নাম্বার 6 এর সমাধান তো এইটো ভিডিওত আমি কোশ্চেন নাম্বার 5 আৰু কোশ্চেন নাম্বার আমি 6 এর বিষয়ে আলোচনা কৰিলো সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ